কৰিচাওঁ আহা 7.7 তলৰ মিশ্ৰ ভগ্নাংশবোৰক অপৰ্কিত ভগ্নাংশলৈ ৰূপান্তৰ কৰা। আমি আগৰ অনুশীলনী বা কৰিচাওঁ আহাত কি কৰিছোঁ? অপৰ্কিত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ নিছিলোঁ। অপৰ্কিতৰ পৰা মিশ্ৰ কৰিছিলোঁ, এতিয়া মিশ্ৰৰ পৰা অপৰ্কিত ভগ্নাংশলৈ নিয়া। তেতিয়াহ'লে ষ্টেপবিলাক ইয়াৰ ওলোটাকৈ যাব। এইটো ষ্টেপৰ পৰা এইটো আহিব, এইটো আহিব, এইটো আহিব, এইটো ধৰণে আহিব। 7 প্লাছ দি 5/6 এইটো ষ্টেপ আহি গ'ল, এইটো ষ্টেপ হৈ গ'ল। এতিয়া এইটো ষ্টেপৰ পৰা আমি এইটো ষ্টেপত দেখাম, ভাগ কৰি দিম। 7ক ভাগ কৰি দিম, 7ক ভাগ কৰি দিম 1 প্লাছ 1 প্লাছ কেইটা 1 দেখুৱাওক? 7টা। 7 আছে কাৰণে 7, 3, 4, 5, 6, 7 প্লাছ 6 5/6ৰ কাৰণে 1/6 কেইটা? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। এইটো দেখুওৱা হ'ল 5টা 1/6। এতিয়া 1 দিয়া আছে, 1ৰ ঠাইত কি লিখিব লাগিব? এইটো ষ্টেপো হৈ গ'ল। ছেকেণ্ড ষ্টেপটো পূৰণ হিচাপে দেখাব লাগিব। 6 × 1/6 1টো ইয়াত এইটো ষ্টেপটো এতিয়া আমি কৰিম। ভগ্নাংশটো একক ভগ্নাংশটো কিমান আছে? 1/6। গতিকে 6 × 1/6 হ'লে কটাকটি কৰি 1 হৈছে। তো পূৰণ হিচাপে 6 × 1/6 এবাৰ, এইটো কেইবাৰ হ'ব? 7 বাৰ হ'ব। এবাৰ পূৰণ দিলা 1/6 দুইবাৰ, 6 × 1/6 তিনিবাৰ, 6 × 1/6 চাৰিবাৰ, গতিকে 6 × 1/6 কেইবাৰ হ'ব? এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ, ছয়বাৰ, সাতবাৰ। এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ, ছয়বাৰ, সাতবাৰ হ'ল। তাৰপিছত 1/6 কিমান বাৰ আছে? 5 বাৰ। এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ। এয়া হ'ল ছেকেণ্ড ষ্টেপটো। ইয়াৰ পাছৰ ষ্টেপটো কি হ'ব? তাৰ কাৰণে এইটো চোৱা, ভাঙি দিব লাগিব। 3 × 1/3 অৰ্থাৎ 1/3 কিমান বাৰ বহুৱাব লাগিব? 3 বাৰ বহুৱাব লাগিব। তো 6 × 1/6 1/6 কিমান বাৰ বহুৱাব লাগিব? 6 বাৰ বহুৱাব লাগিব। এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ, ছয়বাৰ বহুওৱা হ'ল। প্লাছ এইটোৰ কাৰণে 6 বাৰ বহুওৱা হৈ গ'ল। নেক্সট 1/6 এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ, ছয়বাৰ। ইয়াৰ কাৰণে বহুওৱা হ'ল। 6 × 1/6ৰ কাৰণে বহুওৱা হ'ল। তাৰপিছত আকৌ 6 × 1/6 6 × 1/6 ছয়বাৰ বহুওৱা হ'ল। 1 2 3 4 5 6 এইটো বহুওৱা হ'ল। 1 2 3 4 5 6 এইটো বহুওৱা হ'ল। 6 × 1/6 1 2 3 4 5 6 এইটো বহুওৱা হ'ল। 1 2 3 4 5 6 এইটো বহুওৱা হ'ল। 1 2 3 4 5 6 এইটো বহুওৱা হ'ল। 1 2 3 4 5 1 2 3 4 5। গতিকে কিমানটা 1/6 বহুওৱা হৈছে? 1/6 কিমান বাৰ? 1/6 কিমান গুণ বা কিমান বাৰ? আমি ইয়াত চালে দেখা পাওঁ যে এইটো ষ্টেপ হৈ গ'ল আমাৰ। এতিয়া ইয়াৰ পৰা এই ষ্টেপটো আহিব। কিমান গুণ? 1/3 কিমান গুণ? তো ইয়াত হিচাপ কৰিবা 6 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 42 হ'ল ইয়ালৈকে। 42 আৰু 4 42 হ'ল। 42 আৰু 5 47। তো 47 বাৰ আমি যোগ কৰিছোঁ। তো 1/3 47 গুণ বুলি লিখিব লাগিব। 1/6ৰ 47 গুণ। আৰু ইয়াক আমি অপৰ্কিত ভগ্নাংশত লিখিম যেনেকৈ 1/3 10 গুণ 10/3। তো ইয়াকো কি লিখিব লাগিব? 1/6ৰ 47 গুণ অৰ্থাৎ 6/47। 6/47। এইটো হৈছে প্ৰথম প্ৰশ্নটো, মিশ্ৰ ভগ্নাংশৰ পৰা অপৰ্কিত ভগ্নাংশলৈ নিয়া। আৰু এইটো আমি কিহত কৰিলোঁ? দীঘলীয়া ৰূপত কৰিলোঁ। মিশ্ৰ ভগ্নাংশটোক আমি অপৰ্কিত ভগ্নাংশলৈ কনভাৰ্ট কৰিলোঁ।
আৰু যিটো নিয়মত কৰিলে সেই নিয়মটো দীঘলীয়া নিয়ম হোৱা বাবে আমি ইয়াতকৈ ছুটি নিয়ম কি ব্যৱহাৰ কৰিব পাৰোঁ প্ৰশ্নটো আছে 7 প্ৰশ্নটো আছে 7 সমষ্টি 6/5 ইয়াক আমি তাতকৈ যদি ছুটি কৰিব পাৰোঁ কি নিয়ম ব্যৱহাৰ কৰিব পাৰোঁ চোৱা 7 প্লাছ 5/6 এই ধৰণে লিখা হ'ল 7 প্লাছ 5/6 তে 7ক আমি এনেকৈ দেখাব পাৰোঁ 1 প্লাছ 1 প্লাছ 1 3 4 5 6 7 প্লাছ 5/6 এয়া দেখালোঁ এনেধৰণে তো 1ৰ ঠাইত 1 অৰ্থাৎ 6 ইনটু 1 টু 1ৰ পৰা আমি কি লিখিব পাৰিম 6 ইনটু 1/6 এইটো কটাকটি গৈ 1 হয় বা 6 ইনটু 1/6 বা 6/6 লিখিব পাৰোঁ 6/6 হ'লে 1 হয় তো 1ৰ ঠাইত আমি 6/6 লিখোঁ 1ৰ ঠাইত কি লিখিব পাৰিম 6/6 6/6 6/6 1 2 3 4 6/6 5 6 7 7টা 6/6 1 2 3 4 5 6 7 7টা এতিয়া আমি যোগ কৰি দিম গোটেই কেইটাৰ হৰত 6 আছে 6 লিখিলা 1 2 3 4 5 6 7 যোগ 5 গতিকে ইয়াৰ আনসাৰটো হ'ব তলত 6 ওপৰত 47 মিশ্ৰ ভগ্নাংশৰ পৰা অপৰকৃত এইটো এটা নিয়ম আৰু এটা নিয়ম চোৱা 6 টো লিখিলা 6 লিখিলা এই 6 টো 7ৰ লগত ইনটু হ'ব পূৰণ হ'ব আৰু 5ৰ লগত প্লাছ হ'ব তো কেনেধৰণে লিখিব লাগিব আমি 6 আছে তলত 6 আছে 6 টো লিখি দিয়া 6 আছে তলত 6 টো লিখি দিয়া পূৰ্ণ একক কি আছে পূৰ্ণ একক 7 আছে পূৰ্ণ এককটো পূৰণ কৰা ইয়াৰ লগত অৰ্থাৎ ডেনমিনেটৰৰ লগত পূৰ্ণ এককটো পূৰণ কৰা প্লাছ নিউমেৰেটৰটো যোগ কৰা পূৰ্ণ এককটো হৰৰ লগত পূৰণ কৰা আৰু যিটো পূৰণফল পাবা সেইটো লবৰ লগত যোগ কৰিবা এতিয়া 6 7 গুণ 42 42 পাছে 47 তো এয়া আটাইতকৈ ছুটি ৰূপটো হৈছে এইটো তো এনেধৰণে আমি মিশ্ৰ ভগ্নাংশ এটাৰ পৰা অপৰকৃত ভগ্নাংশত প্ৰকাশ কৰিব পাৰোঁ এতিয়া বাকি প্ৰশ্নকেইটা ছুটি নিয়মত সমাধান কৰোঁ আহা অৰ্থাৎ মিশ্ৰ ভগ্নাংশৰ পৰা অপৰকৃত ভগ্নাংশলৈ নিও আহা 4 সমষ্টি 5/2 দিয়া আছে ইয়াক আমি অপৰকৃত ভগ্নাংশলৈ নিব লাগে তো অপৰকৃত ভগ্নাংশলৈ নিবলৈ হ'লে আমি কি কৰোঁ যে হৰ যিমান আছে লিখি লওঁ হৰ যিমান আছে ডেনমিনেটৰ লিখি লোৱা হ'ল আৰু ওপৰতো ডেনমিনেটৰটো লিখি লোৱা হ'ল ডেনমিনেটৰ পূৰণ হ'ব কাৰ লগত পূৰ্ণ এককৰ লগত পূৰণ হ'ব যোগ কাৰ লগত যোগ হ'ব নিউমেৰেটৰ লগত যোগ হ'ব নিউমেৰেটৰ 2 আছে 2ৰ লগত যোগ হ'ব তো ইয়াত পূৰণ কৰিলে 20 যোগ 2 আৰু তলত 5 তেতিয়া ওপৰত কিমান হ'ব যোগ কৰিলে 22 আৰু তলত 5 নেক্সট কোৱেশ্চন 7 1/4 গতিকে ইয়াক আমি যদি 7 and 1/4 ইয়াক আমি এনেকৈ কৰিম ইয়াকো ঠিক একেধৰণে কৰিম 4 হৰ 4 আছে ডেনমিনেটৰ 4 লিখা হ'ল 4 ওপৰতো ডেনমিনেটৰ লিখি দিবা লিখাৰ পাছত যিটো একক পূৰ্ণ একক আছে পূৰ্ণ এককৰ লগত পূৰণ কৰিবা আকৌ নিউমেৰেটৰ যোগ কৰিবা 7 4 গুণ 28 যোগ 1 ডিভাইডেড বাই 4 তো 28 যোগ কৰিলে 1 ৰ 29/4 এয়া হ'ব ইয়াৰ সমাধান 3 8 and 3/10 ইয়াক আমি অপৰকৃত ভগ্নাংশলৈ নিবলৈ সেম একে নিউমেৰেটৰ সেম একে ডেনমিনেটৰ 10 আছে 10 লিখিলা তলতো ওপৰতো 10 লিখা ডেনমিনেটৰ তাৰপিছত ইনটু পূৰ্ণ এককটো পূৰণ কৰিবা প্লাছ 3 তো 3 ইয়াত পূৰণ কৰিলে 8 2 গুণ 80 যোগ 3 83/10 to answer
Next question 6 and 5 by 7. 6 and 5 by 7. এইটো কেনেকে কৰিবা ইয়াতো 7 দিয়া আছে ডিনোমিনেটৰ 7 লিখিলা ওপৰতো লিখিলা ইনটু পূৰ্ণ একক প্লাস নিউমেৰেটৰ 7 গুণ 42 যোগ 5 by 7 42 লগত 5 যোগ কৰিলে 47 divided by 7 এয়া হৈছে ইয়াৰ সমাধান পৰিচাও আহা 7.8 তলৰ ভগ্নাংশ কেইটা তুলনা কৰা কোনটো ডাঙৰ কোনটো সৰু নম্বৰ 1 ৰ সমাধান 7/6 3/6 ইয়াত লব দুটা হৈছে 7 আৰু 3 ইয়াত 7 আৰু 3 ৰ ভিতৰত কোনটো সংখ্যা ডাঙৰ 7 ডাঙৰ গতিকে 7/6 ভগ্নাংশটো ডাঙৰ আৰু এই ভগ্নাংশ দুটা আমি পুনে পুনে তুলনা কৰিব কিয় পাৰিছো কাৰণ এই ভগ্নাংশ দুটা হৰ কেইটা একে আছে হৰ যদি একে থাকে হৰ যদি একে সংখ্যা থাকে তেন্তে আমি ভগ্নাংশৰ লব দুটা তুলনা কৰি কোনটো ডাঙৰ কোনটো সৰু নিৰ্ণয় কৰিব পাৰো ইয়াত 7 is greater than 3 7 তিনিতকৈ ডাঙৰ গতিকে কি হ'ব 7 যেতিয়া 3 তকৈ ডাঙৰ হয় ইয়াত 7 is greater than 3 গতিকে 7/6 fraction to greater than 3/6 হ'ব ইয়াত 4 is smaller than 5 4 is smaller than 5 একে হৰ বিশিষ্ট দুটা ভগ্নাংশ গতিকে বা এতেকে 4/8 is smaller than 5/8 এটো आंसर হ'ব ঠিক তেনেধৰণে 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 2/9 1/9 ইয়াত 2/9 1/9 দুইটা ভগ্নাংশতে একে হৰ আছে একে হৰ বিশিষ্ট ভগ্নাংশ একে হৰ বিশিষ্ট ভগ্নাংশ হলে আমি নিউমেৰেটৰ কেইটা তুলনা কৰো তো নিউমেৰেটৰ কেইটা তুলনা কৰিলে কোনটো ডাঙৰ হ'ব 2 ডাঙৰ হ'ব তো 2 is greater than 1 যদি 2 ডাঙৰ যদি হয় এই ভগ্নাংশটো ডাঙৰ হ'ব 2/9 is greater than 1/9 এটো হ'ব ইয়াৰ সমাধান